Hello everyone, welcome to my channel Daisy's World. আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিলোঁ। আজি এটা ৰেচিপি ভিডিঅ' আনিছোঁ। মই আজি বনাইছিলোঁ বৰালি মাছৰ লগত পোস্তকালিয়া। আহক কেনেদৰেনো বনালোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আশা কৰোঁ আপোনালোকেও ঘৰত ট্ৰাই কৰি চাব আৰু মোৰ ভিডিঅ'বোৰত মৰম দিব। হেল্ল' এভৰিৱান, এই আজি বৰালি মাছ বনাম পোস্ত আৰু সৰিয়হ মিক্স কৰি। দেখিছে কিমান কষ্ট কৰিবলগীয়া হৈছে, মিক্সিত ভালকৈ পিছ নাযায়, সেইকাৰণে পটাত পিচিবলগীয়া হৈছে। এইখিনি মোৰ পিচি হৈছে আৰু অলপ গোটা গোটা হৈ আছে, চ' পানী দি পেলাই আকৌ পিচিছোঁ ভালদৰে। ভিডিঅ'টো যেনেকৈ ফাষ্ট ফৰৱাৰ্ড কৰিব পাৰে তেনেকৈ যদি সঁচাকৈ ইমান স্পীডত পিচি পেলাই শেষ কৰিব পাৰিলোঁ হয়, বহুত ইজি হৈ গ'ল হয় কামবোৰ। এয়া মোৰ পোস্তখিনি পিচি হৈ গ'ল। এতিয়া মই সেইখিনি উলিয়াই লৈছোঁ প্লেট এখনত। এইপিনে বৰালি মাছখিনিও ভাজি থোৱা হৈছে, এইপিনে পোস্ত আছে, বিলাহী অকণ কাটি লৈছোঁ, কেঁচা জলকীয়া 3টা আৰু নহৰু পেষ্ট, আৰু এইপিনে পিঁয়াজ পেষ্ট। পিঁয়াজখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰতে পিচি লৈছোঁ বাৰু। তেলখিনি গৰম কৰি পেলাই তাত মই নহৰুখিনি দি দিছোঁ, দি পেলাই নহৰু গোন্ধ যোৱালৈকে, কেঁচা গোন্ধটো যোৱালৈকে অলপমান ভাজিম। ভাজি হোৱাৰ পিছত ইয়াত মই এতিয়া পিঁয়াজৰ পেষ্টখিনি দি দিম। সেইখিনি দি পেলাইও পিঁয়াজৰ কেঁচা গোন্ধ যোৱালৈকে ভাজিম ভালদৰে। এয়া মোৰ এতিয়া পিঁয়াজখিনিও ভাজি হ'ল, তাত মই বিলাহীখিনি দি পেলাই সেইখিনিও ভাজি ল'ম তাৰ লগতে। এতিয়া মই মছলাখিনিৰ লগত নিমখ দিম সোৱাদ অনুসৰি। আৰু এতিয়া হালধি দিম। বাছ, ইয়াত বেলেগ একো নিদিওঁ। মছলা হিচাপত হালধি আৰু নিমখেই দিছোঁ, আৰু তাৰ বাহিৰে বেলেগ একো দিয়া নাই। এইখিনি দি মই আকৌ ভালদৰে অলপমান ভাজি ল'ম। এয়া মই মছলাখিনি ভাজি আছোঁ। মছলাখিনি ভাজি ভাজি অলপমান লাগি যোৱা নিচিনা হ'লেই, আৰু ওপৰত অলপ তেল বিৰিঙিব ল'লেই মছলাখিনি ভজা হৈ যাব। তাৰপিছত তাত পানী দিব লাগিব। পানী আপোনালোকে অনুমান অনুযায়ী দিলেই হ'ল। অলপমান উতলাব লাগে, উতলাই অলপমান ঠিক গ্ৰেভি এটা হ'লেই নমাই দিব পাৰি আৰু। এয়া এতিয়া মই পানীখিনি দি পেলাই ভালদৰে উতলাম। ইয়াৰ মাজতে মই উতলিবৰ কাৰণে ঢাকোনখন দিয়াৰ আগত 3টা কেঁচা জলকীয়া দিছোঁ। আপোনালোকে যদি জলকীয়া বেছিকৈ খায় বেছিকৈও দিব পাৰে। আমাৰ ঘৰত কমকৈ খায়, সেইকাৰণে মই কমকৈ দিছোঁ। কেঁচা জলকীয়াকেইটা ওপৰৰ পৰা দি দিলে সোৱাদটো ভাল হয়। এয়া এটা উতল আহোঁতে ইয়াত মই ফ্ৰাই কৰি থোৱা মাছখিনি দি দিম। আৰু এটা কথা, বৰালি মাছ কিন্তু ফ্ৰাই কৰোঁতে বহুত ফুটে। আপোনালোকে নিমখ হালধিৰ লগত অকণমান কেঁচা মিঠাতেল দি পেলাই সানি 10 মিনিটমান সময় থৈ দিব, তেতিয়া ফ্ৰাই কৰিলে মানে অকণমান কমকৈ ফুটে। এইখিনি উতলাই অলপ ঠিক গ্ৰেভি হ'লে
হৈ গ'ল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। থেংক ইউ।